ইয়াত আপোনালোকে দেখিছে যে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ মাজেৰে আজি আমাৰ চিলাই দিৱস খুব সুন্দৰভাৱে আগবাঢ়ি গৈছে আৰু ৰাইজৰ বিপুল অংশগ্ৰহণ আমি দেখিবলৈ পাইছোঁ আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হ'ম যে অসমীয়া জাতীয় জীৱনৰ জাতীয়তাবাদী নেতা সন্মানীয় শৃংখল চলিহা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'বহি। সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নেতা আহি আমাৰ মাজত উপস্থিত হ'বহি। গতিকে আমি আশা কৰিছোঁ অনাগত কাৰ্যসূচীসমূহো আমাৰ খুব সুন্দৰভাৱে সফলভাৱে ৰূপায়ণ হ'ব। ধন্যবাদ। আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি উদ্যোগত অৰুণোদয় সংঘ আৰু সন্মিলিত যুৱ মঞ্চ কলালোক কোচবু গাঁৱৰ বাসী ৰাইজে একলগ হৈ আমি বিশ্ব মহাবীৰ চিলাই দিৱসটি আজি উদযাপন কৰিব লৈছিলোঁ আৰু ৰাতিপুৱা সময়ত আমাৰ 7 বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। সেই অনুষ্ঠানটি সফলমে পাৰ হৈ গ'ল আৰু 8 বজাত আপোনাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিল। সেইভাগে কামো আমাৰ সফল ৰূপায়ণ হ'ল। এতিয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানটি চলি আছে আৰু খন্তেক সময়ৰ পিছতে মুকলি সভা অনুষ্ঠিত হ'ব আৰু নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল উপস্থিত বৰ্তমান হৈছে আৰু 2-এজন আহিবলৈ বাকী আছে। বিগত বছৰতে এবাৰো আমি আমাৰ ইয়াৰে স্থানীয় শ্ৰীযুত খগেন চৌধুৰী ডাঙৰীয়ালৈ আমি চিলাই বঁটাটি প্ৰদান কৰিম বুলি মনস্থ কৰিছোঁ।